আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তেওঁৰ ৭৬ বছৰীয়া জন্মদিন আমাৰ সৰ্বভাৰততে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই পালন কৰিছে। আৰু মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আমাৰ দক্ষিণ কামৰূপ জিলাৰ যুৱ মৰ্চাৰ পৃষ্ঠপোষকতাত আজি ৰক্তদান কাৰ্যসূচী এটা পালন কৰা হয়। আৰু আমাৰ বাটৰহাটস্থিত যি মুখ্য জিলাৰ কাৰ্যালয় তাত আমাৰ ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই ইয়াতে পাৰ্টিচিপেট কৰে। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে আজি ইয়াতে ৰক্তদান দিয়ে। আৰু এই কাৰ্যসূচীটোৰ জৰিয়তে যিহেতু আমাৰ বিভিন্ন সময়ত আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত ৰক্তৰ প্ৰয়োজন হয়, বিভিন্ন এক্সিডেণ্ট কেছ থাকে, এই সময়তো ৰক্ত তৎক্ষণাৎ দিব লগা হয়। এই ক্ষেত্ৰত আজিকালি আমাৰ বিভিন্ন প্ৰকাৰে ৰক্তদান যি দান বিভিন্ন ক্ষেত্ৰত দিয়া হয়, সেই ৰক্তদান আমাৰ কালেক্ট কৰি ৰখা হয় চৰকাৰীভাৱে বা NGO বিলাকেও কালেক্ট কৰে যাতে জীৱৰ সময়ত তেওঁলোকক দিব পাৰি। এই ৰক্তদানৰ উদ্দেশ্য এইটোৱে যে আমি আমাৰ ৰক্তদানেৰে আমি বহুতকে জীৱন দান দিব পাৰোঁ। আৰু সেইটো কাৰণে এটা মহৎ কাৰ্যসূচী। এই কাৰ্যসূচীটো আমাৰ আজি জন্মদিন মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাই আমাৰ জিলা সভাপতিৰ নেতৃত্বত আয়োজন কৰে। আৰু মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহ্বান জনাইছোঁ সকলোৱে যাতে এই ৰক্তদান কাৰ্যসূচীত সকলোৱে যাতে পাৰ্টিচিপেট কৰে। ধন্যবাদ। আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তেওঁৰ ৭৬ বছৰীয়া জন্মদিন আমাৰ সৰ্বভাৰততে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই পালন কৰিছে। আৰু মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আমাৰ দক্ষিণ কামৰূপ জিলাৰ যুৱ মৰ্চাৰ পৃষ্ঠপোষকতাত আজি ৰক্তদান কাৰ্যসূচী এটা পালন কৰা হয়। আৰু আমাৰ বাটৰহাটস্থিত যি মুখ্য জিলাৰ কাৰ্যালয় তাত আমাৰ ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই ইয়াতে পাৰ্টিচিপেট কৰে। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে আজি ইয়াতে ৰক্তদান দিয়ে। আৰু এই কাৰ্যসূচীটোৰ জৰিয়তে যিহেতু আমাৰ বিভিন্ন সময়ত আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত ৰক্তৰ প্ৰয়োজন হয়, বিভিন্ন এক্সিডেণ্ট কেছ থাকে, এই সময়তো ৰক্ত তৎক্ষণাৎ দিব লগা হয়। এই ক্ষেত্ৰত আজিকালি আমাৰ বিভিন্ন প্ৰকাৰে ৰক্তদান যি দান বিভিন্ন ক্ষেত্ৰত দিয়া হয়, সেই ৰক্তদান আমাৰ কালেক্ট কৰি ৰখা হয় চৰকাৰীভাৱে বা NGO বিলাকেও কালেক্ট কৰে যাতে জীৱৰ সময়ত তেওঁলোকক দিব পাৰি। এই ৰক্তদানৰ উদ্দেশ্য এইটোৱে যে আমি আমাৰ ৰক্তদানেৰে আমি বহুতকে জীৱন দান দিব পাৰোঁ। আৰু সেইটো কাৰণে এটা মহৎ কাৰ্যসূচী। এই কাৰ্যসূচীটো আমাৰ আজি জন্মদিন মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাই আমাৰ জিলা সভাপতিৰ নেতৃত্বত আয়োজন কৰে। আৰু মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহ্বান জনাইছোঁ সকলোৱে যাতে এই ৰক্তদান কাৰ্যসূচীত সকলোৱে যাতে পাৰ্টিচিপেট কৰে। ধন্যবাদ।